নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন মোকলাই দিয়া সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগে আজি ৰাজ্যৰ প্ৰতিখন জিলাৰ ট্ৰেজাৰী বিষয়াসকললৈ এই WT মেছেজটো প্ৰেৰণ কৰিছে। এই WT মেছেজৰ জৰিয়তে বিত্ত বিভাগে জনাইছে যে 2025-26 বিত্তীয় বৰ্ষৰ বাবে সাধাৰণ বাজেট বিধানসভাই গৃহীত কৰিছে। ট্ৰেজাৰী বিষয়াসকলক ইয়াৰ দ্বাৰা সকলো ধন লাভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা পেঞ্চনৰ বাহিৰেও অন্যান্য লাভালাভৰ সৈতে জড়িত যিসমূহ বিল আছে সেই বিলৰ বাবে ধন পাছ কৰি দিয়া হৈছে। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা পেঞ্চন আৰু ইয়াৰ লাভালাভৰ সৈতে জড়িত 2025-26 বিলসমূহ অহা 7 এপ্ৰিল 2025 তাৰিখৰ পৰা গ্ৰহণ কৰা হ'ব আৰু এই বিলসমূহ 7 এপ্ৰিল 2025 তাৰিখৰ পৰাই পে'মেণ্টৰ বাবে প্ৰক্ৰিয়াকৰণ আৰম্ভ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে বিত্ত বিভাগে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। কিয়নো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা পেঞ্চন আৰু অন্যান্য লাভালাভৰ যিসমূহ বিল আছে এই বিলৰ বাবে বিত্ত বিভাগে 2025-26 যি বাজেট আছে এই বাজেট মুকলি কৰি দিছে আৰু কোষাগাৰসকলক অৰ্থাৎ ট্ৰেজাৰী বিষয়াসকলক এই বিলসমূহ 7 এপ্ৰিল 2025 তাৰিখে কৰ্মচাৰীসকলৰ পৰা আৰু পেঞ্চনাৰসকলৰ পৰা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে আৰু তাৰ পে'মেণ্টৰ কাম আৰম্ভ কৰিবলৈ দিছে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবে আজিৰ সুখবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।